মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈছা তুমি। তোমাৰ এই সফলতাই আমাৰ কাঞ্চননগৰবাসীক উৎফুল্লিত কৰিছে। আমি গৌৰৱ অনুভৱ কৰিছোঁ। আমি তোমাক অভিনন্দন জনাইছোঁ। মইতো জানোৱেই তোমাক, তথাপি আমাৰ ইউটিউবৰ দৰ্শকসকলৰ কাৰণে তোমাৰ পৰিচয় আৰু তুমি কেনেকৈ ক'ত কি মাৰ্কছ পাইছিলা অকণমান। আগতে মই ছায়েন্সত ইমান নাছিলোঁ, মানে কমেই পাইছিলোঁ। 50ৰ ভিতৰত ধৰক 20 আপ নাপাইছিলোঁৱে ক'ব গ'লে। কেতিয়াবা আহি যায় আৰু ইউনিট টেষ্টত আহি যায়, হাফ ইয়াৰলি এৰিয়াৰত প্ৰি বৰ্ডত সেনেকুৱা অহা নাছিল। আৰু অসমীয়াততো উঠে বাঢ়ে সেনেকুৱাই, অসমীয়াতো সেনেকেই আছে, ইংলিছততো সেনেকেই আছে ক'ব গ'লে, কিন্তু এইবাৰ অলপ বেছি পালোঁ যেন লাগি আছে। আৰু আপোনাৰ মেথছতোতো ইমান আশা কৰা নাছিলোঁ 69 সেনেকৈ পাম বুলি। তো ছায়েন্সতে অলপমান আৰু ছ'চিয়েলতো নাছিলেই মোৰ ছ'চিয়েলত ক'ব গ'লে। কেতিয়াবা ফেইল মাৰ্কছো পাইছিলোঁ, ইউনিট টেষ্টো পাইছিলোঁ, কিন্তু হাফ ইয়াৰলিত সেনেকৈ হাফ ইয়াৰলি পাইছিলোঁ চাগে, মনত নাই। প্ৰি বৰ্ডত সেনেকৈ পোৱা নাছিলোঁ, প্ৰি বৰ্ড আৰু প্ৰি টেষ্টে পোৱা নাছিলোঁ। তো এইবাৰ ছ'চিয়েলতো উঠিছে মাৰ্কছ, কষ্ট কৰাখিনি ফল পাইছোঁ আৰু পঢ়ি কিনে। এতিয়া তুমি কি পঢ়িম বুলি ভাবিছা, কি ষ্ট্ৰীম? এতিয়া ছায়েন্সখন পঢ়িম। ছায়েন্স পঢ়ি তোমাৰ এনেই লক্ষ্য কি? তাৰমানে ছায়েন্স যে পঢ়িবা, তুমি কিয় পঢ়িবা? ডক্টৰৰ পিনে অলপমান। কাঞ্চননগৰৰ উঠি অহা যিসকল প্ৰজন্ম, তোমাৰ সৰু, তোমাৰ ভাতৃ ভগ্নী, সেইসকলৰ কাৰণে কিবা কৰাৰ সপোন আছে নেকি তোমাৰ ভৱিষ্যতে? এতিয়া যি পৰিস্থিতিত দেখিছোঁ, অলপমান পইচাৰ প্ৰব্লেম, তেনেকৈ অলপ আগবাঢ়িব খুজিছোঁ আৰু এইবিলাক কৰি কিনে, ভালকৈ পঢ়ি কিনে এতিয়া ভাল ডক্টৰ কিবা হৈ কিনে যিমান পাৰোঁ আৰু কৰিম, আৰু নহ'লে বাৰু কিবা এটা পঢ়ি আগলৈ কি হয় দেখা যাব। এতিয়াতো ডক্টৰ হ'ব ইচ্ছা আছে, চ' সেনেকৈ অলপমান লাইফটো চেঞ্জ কৰা, সেই কষ্ট ঘৰ চৰ চলাবৰ কাৰণে আজিকালি ইমান পইচাও ইমান প্ৰব্লেম হৈছে বহুত। তো সেইবিলাক অলপমান। এইটো প্ৰশ্ন তোমাক মই নুসুধাকৈ উত্তৰটো পাইছোঁ। আমি তোমাৰ পৰা জানিব খুজিছিলোঁ যে কাঞ্চননগৰৰ যিবোৰ উঠি অহা তোমাৰ ভাইটিৰ দৰে যিসকল ভাইটি আছে, ভণ্টি আছে, সিহঁতৰ হৈ কিবা কৰিবা নেকি ডাঙৰ মানুহ হৈ? ইহঁতৰ হয় কি কৰিব পাৰিম? কৰিব লগা আছে বুলি ভাবা নে নাই বুলি ভাবা? আছে বুলি ভাবোঁ, কিন্তু কি কৰিম মই তাকে বুজি পোৱা নাই। হ'ব, ভাল হ'ব। তুমি ভাল কাম কৰিলে তোমাকে অনুকৰণ কৰিব, সেইটোৱে ডাঙৰ কথা নহ'ব জানো? মই অনুকৰণীয় হ'ম, তোমাৰ ভাইটি ভগ্নীসকলৰ কাৰণে তুমি অনুকৰণীয় হ'বা। ভাল হেৰি পিনে ৰাস্তা পিনে দেখুৱাই দিম। তুমি ভাল বাটেৰে গ'লে তেওঁলোকো যাব, হয় নে নহয়? সেইটোৱে ডাঙৰ কাম এটা কৰা নহ'ব জানো? তোমাৰ পঢ়া জীৱনত কাঞ্চননগৰ ৰাস্তা ঘাটে প্ৰভাৱ পেলাইছিল নেকি? ৰাস্তা ঘাটটো বেয়া আছিলে, সিদিনাহে পকা হৈছে, কষ্ট পাইছিলে নেকি? সেইবিলাক নাই, এইবিলাক আগৰ পৰাই যেনেকৈ সেনেকৈ পকা হওক কেঁচা হওক এটাই ৰাস্তা। কষ্ট পাইছিলা? নাই, কষ্ট পোৱা নাই। সেইটোৱে তোমাক প্ৰভাৱ পেলোৱা নাই ন? ঘৰখন ধুনীয়া, ঘৰখন পোৱাৰ পিছত আৰু দুখ ভাগৰ এনেকৈ যে ঘৰ এখন পাইছোঁ সেয়ে আৰু। কিছুমানতো এনেকৈ বেয়া ঘৰ দিও পঢ়ে, মেট্ৰিক ষ্টুডেণ্টক দেখিছোঁ এনেকৈ। তো মই যে যিখিনি পাইছোঁ সেইখিনিয়ে সন্তুষ্টি আৰু। তুমি পঢ়াৰ উপৰিও আৰু কিবা কিবি সৰুতে নাচিছিলা, ধুনীয়া, এইবোৰ অব্যাহত ৰাখিছা? আছে, সেইবিলাকতো যাব খুজিছিলোঁ, কিন্তু এতিয়া ছায়েন্সখন পঢ়িলেতো সেইবিলাকত ইমান নহ'ব। এতিয়া পঢ়াত বেছিকৈ জোৰ দিব লাগিব আৰু। নহ'লে মই ভাবিছিলোঁ গানত হেৰি ল'ম বুলি, গীটাৰটো শিকিম বুলি, কিন্তু এতিয়া যি দেখিছোঁ পইচাৰো অলপ হেৰি হৈ আছে, তো নালাগে আৰু এতিয়া। পিছত কি হয়, পইচাই বহুত হেম্পাৰ কৰে ন, বহুত বাধা দিয়ে ন পইচাই? বহুত। এতিয়া এডমিশ্যনৰ কাৰণে পইচা নাই ক'ব গ'লে। পইচাই আমাক বহুত সপোন পূৰণ হ'ব নিদিয়ে। বহুত সেইকাৰণে ভাবিছোঁ কিবা এটা বহুত এই 2 বছৰ কষ্ট কৰি ডক্টৰ কিবা যদি হ'ব পাৰোঁ ভাল, আৰু সেই হৈ কিনে অলপমান এইবিলাক। হয়, তুমি গান এটা গাই দিয়াচোন অকণমান, কলি এটা জাষ্ট। গান? কি গান? যি কোৱা আৰু, তোমাৰ মনলৈ যি আহিছে। ফূৰ্তি লাগিছে নাই? কম ফূৰ্তি নেকি? ইমান ভাল ৰিজাল্ট কৰিছা, ফূৰ্তিতে গাই দিয়া, চিঞৰি দিয়া এটা। গান চব নাই আৰু, ভালে এনেই গাই দিয়া এটা। এনেই গান কি গাওঁ? মনলৈ যি আহিছে আৰু। বাথৰুমত গাইছোঁ বুলি ভাবি লোৱা। বাথৰুমত নাই দিয়ক, গান চান নাই, ইমান নাহে মাথাত ঘপককৈ। হয় নেকি? হ'ব দিয়া, নমস্কাৰ।